লোকে নমস্কাৰ জনাই আজি আমি এপিএছচিয়ে কণ্ডাক্ট কৰা ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ ইনস্পেক্টৰ অফ স্কুলছ ডেপুটি ডাইৰেক্টৰ আণ্ডাৰ আছাম এডুকেশ্যন ছাৰ্ভিচ পোষ্টৰ যিখন জিএছ পেপাৰ সেইখন ডিছকাছ কৰিবলৈ লৈছোঁ। এইখন হৈছে ছিৰিজ এৰ যোৱা 7 এপ্ৰিল 2024 ডেটত এই এক্সামটো হৈ গৈছে। বৰ্তমান এই এক্সামটোৰ বাবে ফৰ্ম ফিল আপ হৈ গৈছে। আগন্তুক মে'ৰ ভিতৰত এক্সামটো পতাৰ সম্ভাৱনা আছে। নাও লেটছ এনালাইজ। ছিৰিজ এৰ ফাৰ্ষ্ট কুৱেশ্যনটো আহিছে ইংলিছ গ্ৰামাৰৰ পৰা, য'ত এপ্ৰপ্ৰিয়েট অপশ্যন ফিল আপ কৰিবলৈ দিয়া হৈছে। আৰু ইয়াত যোনটো চেণ্টেঞ্চ দিয়া হৈছে সেই চেণ্টেঞ্চটো হৈছে দি চেয়াৰমেন ইজ আনৱেল এণ্ড উই উইল হেভ টু ডেছ দ্য মিটিং ফৰ ফিউ ডেইজ। চেয়াৰমেনজনৰ কিবা অসুস্থতাৰ কাৰণে আমি যিখন মিটিং আছে সেইখন আমি অলপ দিনৰ কাৰণে পিছুৱাব লাগিব। এতিয়া ABCD যিকেইটা অপশ্যন আছে সেই অপশ্যনকেইটাৰ ভিতৰত কোনটো অপশ্যনে ডিলে কৰা বুজাইছে সেইটো আমি উলিয়াব লাগিব। এতিয়া অপশ্যন এ দেখা পাইছোঁ যে আমি পুট অন ৱৰ্ডটো দিয়া আছে। পুট অন মানে হৈছে পিন্ধা বা পৰিধান কৰা। আই পুট অন মাই ক্লথছ। এই অপশ্যনটো নিশ্চয় ইয়াত নহ'ব। তাৰপিছত আহিলে পুট অফ উপস্থাপন কৰা। আই পুট অফ দ্য প্ৰেজেণ্টেশ্যন কোনো প্ৰেজেণ্টেশ্যন উপস্থাপন কৰা, সেইটো পুট অফে বুজায়। নম্বৰ 2টো হৈছে MPLAD স্কিমৰ ওপৰত। MPLAD স্কিম হৈছে মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্ট লোকেল এৰিয়া ডেভেলপমেণ্ট স্কিম। এই স্কিমটোৰ বিষয়ে যদিও আমি পঢ়া নাই বা পঢ়ি যোৱা নাই, কিন্তু এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন আহিলে আমি এক্সামত এটেম্প কৰিবলগীয়া হৈ যায়। কাৰণ আমি সকলো যিখিনি পঢ়ি গৈছোঁ সেইখিনি আহিব বুলিতো কোনো কথা নাই। কিছুমান ইণ্টেলিজেণ্ট গেছিং, কিছুমান বেছিক নলেজৰ যোগেদি অপশ্যন এলিমিনেট কৰি আমি কিছুমান কুৱেশ্যন কৰিব লাগিব। এই কুৱেশ্যনটো ঠিক তেনেকুৱা বুলিয়ে মই ধৰি লৈছোঁ। আৰু এইটো MPLAD স্কিম এটা বহুত ইম্পৰ্টেণ্ট স্কিম হয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ। এইটো হৈছে ইয়াৰ মেইন অবজেক্টিভটো হৈছে টু এনাবল ইচ MP টু ৰিকমেণ্ড ৱৰ্কছ অফ ডেভেলপমেণ্টেল নেচাৰ উইথ এমফেচিছ অন দ্য ক্ৰিয়েশ্যন অফ ডিউৰেবল কমিউনিটি এছেটছ বেছড অন লোকেলি ফেল্ট নীড অফ দ্য পিপল। ইয়াত কিছুমান পাৰ্মিচিবল ৱৰ্কছ আছে। সেই পাৰ্মিচিবল ৱৰ্কছবিলাক হৈছে পাব্লিক এণ্ড কমিউনিটি বিল্ডিং, safety and security, education, health, drinking water and sanitation, irrigation, drainage, flood control, animal husbandry, dairy and fisheries, agriculture and farmer welfare, energy supply and distribution system, railways, roads, bridges and pathways, environment and forest, recreational facilities, sports, parks, etc. এতিয়া আমি যদি ইয়াৰ ফাৰ্ষ্ট যোনটো ষ্টেটমেণ্ট আছে সেইটো আমি পঢ়োঁ, তেতিয়াহ'লে আমি গম পাম যে ইয়াত লিখা আছে MPLAD's funds must be used to create durable assets like physical infrastructure for health, education, etc. একচুৱেলি এই যোনটো স্কিমটোত লিখা আছে ডেভেলপমেণ্ট ৱৰ্ডটোৱে বুজায় যে ইয়াত নিশ্চয় হেল্থ, এডুকেশ্যন এইবিলাক থাকিবই। কিয়নো ডেভেলপমেণ্ট সদায় হেল্থ, এডুকেশ্যন, উইমেন এইবিলাকৰ ওপৰতে বেছি ইম্পৰ্টেঞ্চ দিয়া হয়। গতিকে এই অপশ্যনটো মোৰ মতে কাৰেক্ট হ'ব। সেইটো এটা শুদ্ধ অপশ্যন। তাৰপিছত আহিলে ছেকেণ্ড অপশ্যনটো হৈছে এই স্পেচিফাইড portion of each MP's funds must benefit ST/SC population. এই যিটো স্কিম সেইটোৱে স্পেচিফাইড পৰ্চন এটাই কি কৰিব লাগিব, ST/SC পপুলেশ্যনটো বেনিফিট কৰিব লাগিব। প্ৰত্যেকটো ডেভেলপমেণ্টেল স্কিমৰ আণ্ডাৰত ইকনমিকেলি বা ছ'চিয়েলি যিবিলাক বেকৱাৰ্ড ক্লাছ আছে সেই ক্লাছবিলাকৰ ডেভেলপমেণ্টৰ ওপৰত কাম কৰিবলগীয়া হয়ে। গতিকে ST/SC পপুলেশ্যনক মাষ্ট বেনিফিট এই স্কিমটো কৰিবই লাগিব। গতিকে এই অপশ্যনটো শুদ্ধ হয়। তাৰপিছত আহিলে থাৰ্ড ষ্টেটমেণ্টটো আমি পঢ়োঁ। MPLAD's funds are sanctioned on a yearly basis and the unused funds cannot be carried forward to the next year. এইটো ইয়াত দিছে যে ইয়াৰলি বেচিছত ইয়াৰ পইচাবিলাক ফাণ্ডছবিলাক দিয়া হয় আৰু ইয়াত যোনবিলাক গোটেই পইচাটোতো খৰচ হৈ নাযায়, যোনটো থাকি যায় সেই পইচাবিলাক আনইউজড ফাণ্ডছবিলাক নেক্সট ইয়েৰলৈ ফৰৱাৰ্ড কৰিব পৰা নাযায় বা নোৱাৰে বুলি কৈছে। এই অপশ্যনটোত মোৰ মতে অলপ ডাউট আছে, কাৰণ এইটো নেক্সট ইয়েৰলৈ যে ইউজ কৰিব নোৱাৰিব তেনেকুৱা কোনো কথা নাই। গতিকে এই অপশ্যনটো মোৰ মতে ভুল হ'ব লাগে। আমি যদি ABCD অপশ্যনলৈ চাওঁ অল আৰ কাৰেক্ট বুলি নাই। গতিকে আমি ধৰিব পাৰোঁ যে কোনোবা এটা কুৱেশ্যন ইয়াত
কোনোবা এটা ষ্টেটমেণ্ট ভুল আছে গতিকে এইটো মোৰ অলপ ডাউট হৈছে যে এইটো ভুল হ'ব লাগে গতিকে এইটো মোৰ মতে ভুল হ'ব পাৰে আৰু তাৰপিছত আমি নেক্সট অপশ্যনটোলৈ যাওঁ অপশ্যন নম্বৰ 4 দ্য district authority must inspect at least 10% of all works under implementation every year প্ৰত্যেক বছৰে ডিষ্ট্ৰিক্ট অথৰিটিয়ে এটলিষ্ট 10% ডেভেলপমেণ্টেল ৱৰ্ক হৈছেনে নাই সেইটো ইনস্পেক্ট কৰিব লাগিব এইটোতো এটা ভাল কথাই যে যিকোনো ডেভেলপমেণ্ট কাম কৰিবলৈ দিলোঁ আৰু সেইটো হৈছেনে নাই অকণো আমি চোৱাগৈ নাই ইনস্পেক্ট কৰা নাই এটলিষ্ট 10%টোতো ইনস্পেক্ট কৰিব লাগিব যে চাবকে লাগিব যে এইখিনি ডেভেলপমেণ্টেল কাম হৈছেনে নাই হোৱা গতিকে এয়া অপশ্যনটো মোৰ মতে শুদ্ধ হ'ব লাগে ইয়াত যদি 90% দিলেহেঁতেন তেতিয়া মোৰ মতে এই অপশ্যনটো অকণমান ডাউটত আহি গ'ল যেন কিন্তু 10% দিছে যেতিয়া এইটো শুদ্ধ হ'ব মোৰ মতে ইয়াত অপশ্যন নম্বৰ 3টোত ডাউট আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1 2 and 4 অপশ্যন নম্বৰ ডি কুৱেশ্যন নম্বৰ 3টো হৈছে which of the following has obtained the status of the state fruit of Assam recently আমাৰ অসমৰ ষ্টেট ফ্ৰুট কি সেইটো আমি সকলোৱে জানো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ সি কাজি নেমু আৰু আমি অলপ যদি ইয়াৰ ডিটেইলছত যাওঁ তেতিয়াহ'লে আমি গম পাম যে ইয়াক ডিক্লেৰেশ্যন ডেটটো হৈছে 13 ফেব্ৰুৱাৰী 2024 আৰু এইটো অসমৰ এটা ইউনিক ভেৰাইটি হয় কাজি নেমু যিটো নেমু আমাৰ অসমত পোৱা যায় আৰু ইয়াক জিআই টেগ দিয়া হৈছে 2019ত আৰু ইয়াৰ জিআই টেগ ডিক্লেৰেশ্যনৰ মেইন এইমটোৱে আছিলে যে ইয়াৰ প্ৰডাকশ্যন আৰু এক্সপৰ্ট পটেনচিয়েলটো যাতে বুষ্ট কৰিব পাৰি কুৱেশ্যন নম্বৰ 4টো হৈছে which of the following is are true with respect to definition of forest in India এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আমি ইণ্টেলিজেণ্ট গেছিঙৰ সহায়ত আমি ইয়াৰ কুৱেশ্যনবিলাকৰ আনসাৰ কৰিব পাৰোঁ কিয়নো আমাৰ কিছুমান বেছিক নলেজ থাকে সেই নলেজবিলাকৰ পৰা আমি এনেকুৱা ধৰণৰ কুৱেশ্যনৰ আনসাৰ কৰিব লাগে কিয়নো আমি যিখিনি পঢ়ি যাওঁ সেইখিনি যে এক্সামত আহিব সেইটো তাৰ কোনো কথা নাই এক্সামত প্ৰায় নাহেই গতিকে আমি এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন আমি এক্সাম হলত ক্ৰেক কৰিবলগীয়া হয় আনসাৰ উলিয়াবলগীয়া হয় গতিকে আমি কিছুমান বেছিক নলেজৰ পৰা আমি এইবিলাকৰ আনসাৰ আমি উলিয়াব পাৰোঁ যেনেকৈ ফৰেষ্টৰ ডেফিনিশ্যনটো আমিতো পৰীক্ষাত আহিব বুলি পঢ়ি নাযাওঁ এতিয়া আমি এক্সামত দেখিছোঁ যে ডেফিনিশ্যন অফ ফৰেষ্ট ইয়াৰ তলৰ কোনকেইটা ষ্টেটমেণ্ট কাৰেক্ট হ'ব গতিকে আমি চাওঁ কি দিছে অপশ্যন নম্বৰ 1 হৈছে এৰিয়াজ ৰেকৰ্ডেড এজ ফৰেষ্ট ইন এনি গভৰ্ণমেণ্ট ৰেকৰ্ডছ এইটো হ'ব পাৰে গভৰ্ণমেণ্ট ৰেকৰ্ডৰ যিটো ফৰেষ্ট হিচাপে ৰেকৰ্ড কৰি থোৱা আছে সেইখিনিয়ে গভৰ্ণমেণ্ট ফৰেষ্ট বুলি কোৱা হয় ঠিক আছে এইটো কাৰেক্ট আনসাৰ এইটো অপশ্যনটো কাৰেক্ট হ'ব তাৰপিছত আহিলে এৰিয়াজ কনফাৰ্মিং টু দ্য ডিক্সনেৰী মিনিং অফ দ্য ফৰেষ্টৰ ডিক্সনেৰী মিনিংটো যিটো দিয়া আছে সেইটো এৰিয়াজ কনফাৰ্মিং টু দ্য ডিক্সনেৰী মিনিং অফ দ্য ফৰেষ্ট ডিক্সনেৰী মিনিঙত যিটো ফৰেষ্টৰ ডেফিনিশ্যন দিয়া আছে সেইটোতো হ'ব এইটো কাৰেক্ট অপশ্যন হ'ব নেক্সট হৈছে এৰিয়াজ ডিফাইন এজ ফৰেষ্ট বাই এন এক্সপাৰ্ট কমিটি অফ SC মানে হৈছে ইয়াত সুপ্ৰিম কোৰ্ট নট চিডিল কাষ্ট কিয়নো এক্সপাৰ্ট কমিটি সুপ্ৰিম কোৰ্টৰ থাকে আৰু এইটো এব্ৰিভিয়েশ্যন হিচাপে আহে আমি এইটো ভুলকৈ পঢ়িব নালাগে গতিকে এৰিয়াজ আইডেণ্টিফাইড এজ ফৰেষ্ট বাই এন এক্সপাৰ্ট কমিটি অফ SC এক্সপাৰ্ট কমিটি এখনৰ সুপ্ৰিম কোৰ্টৰ এক্সপাৰ্ট কমিটিয়ে যিখন ফৰেষ্টৰ যিটো ডেফিনিশ্যন যিটো এৰিয়াক ফৰেষ্ট হিচাপে আইডেণ্টিফাই কৰিছে সেইখিনিক আমি ফৰেষ্ট বুলি কওঁ গতিকে মোৰ মতে এইটো অপশ্যন 3টো কাৰেক্ট অপশ্যন হ'ব গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব বি অল অফ দ্য এবাভ কুৱেশ্যন নম্বৰ 5 ভেৰি ইজি এণ্ড common question LPG consists of which of the following and the correct answer is option D methane butane and propane question number 6 to hoise Rigveda contains the maximum number of slokas with regard to option A Indra option B Brahma option C Vishnu option D Shiva aru yar huddha uttortu hoise option number A Indra আমি জানো যে ঋগ্বেদাৰ যোনবিলাক শ্লোকাজ আছে সেইবিলাক মেক্সিমাম ইন্দ্ৰাৰ ওপৰত আছে তাৰ পিছতে অগ্নিৰ ওপৰত ইয়াত সকলোবিলাক দিয়া হৈছে আমি যদি ঋগ্বেদাৰ বিষয়ে আৰু অলপ বহলকৈ এনালাইজ কৰোঁ তেতিয়াহ'লে আমি গম পাম যে ঋগ্বেদাত 1028টা হিমছ আছে
যোনটো ভগৱানক যোনটো আমি প্ৰাৰ্থনা কৰিবৰ কাৰণে যিখিনি ব্যৱহাৰ কৰোঁ মন্ত্ৰ সেইখিনি 1028টা আছে বুলি কোৱা হৈছে আৰু যোনটো এইখন হৈছে আটাইতকৈ অল্ডেষ্ট বেদা আৰু গায়ত্ৰী মন্ত্ৰটো এইখন বেদাতে লিখা আছে ইয়াৰ উপৰিও আমি জানো যে বেদ 4খন ঋগ্বেদ সামবেদ যজুৰ্বেদ এণ্ড অথৰ্ববেদ আৰু আটাইতকৈ নিউৱেষ্ট ফৰ্ম অফ বেদা হৈছে অথৰ্ববেদ আৰু আমি যদি নেক্সট যোনখন ছেকেণ্ড বেদ সামবেদৰ ওপৰত আমি অকণমান আৰু অলপ এনালাইজ কৰোঁ তেতিয়া গম পাম যে সামবেদা ইজ কনচিডাৰ্ড এজ দি চ'ৰ্চ অফ ইণ্ডিয়ান ক্লাছিকেল মিউজিক এণ্ড ডান্স এইটো বহুত বেছি ইম্পৰ্টেণ্ট সামবেদাত ক্লাছিকেল মিউজিক আৰু ডান্সৰ ওপৰত যোনটো ক্লাছিকেল মিউজিকৰ যোনটো চ'ৰ্চ সেইটো হৈছে সামবেদ ইট ইজ ন'ন এজ দ্য বেদা অফ দ্য মেলোডিজ এণ্ড চেণ্টছ যোনবিলাক মেলোডিজ আছে চেণ্টছ আছে মিউজিক আছে সেইবিলাক সকলোবিলাক সামবেদাৰ পৰাই লোৱা হৈছে তাৰপিছত আহিলে যজুৰ্বেদ যোনবিলাক মেথমেটিকেল ফৰ্মুলাজ এই ফৰ্মুলাজ কিছুমানো যজুৰ্বেদত পোৱা যায় ৱেপনছ কিছুমানৰ বিষয়ে যজুৰ্বেদত কোৱা হৈছে লিখা হৈছে আৰু মেইনলি এখন দুখন টেক্সট আছে বুলি কৈছে হোৱাইট এণ্ড ব্লেক আৰু হোৱাইটখনক কোৱা হৈছে শুক্লা মন্ত্ৰ আৰু ব্লেকখনক কোৱা হৈছে কৃষ্ণা যজুৰ্বেদা বুলিও কোৱা হয় নেক্সট বেদখন হৈছে অথৰ্ববেদ ইজ কল্ড দ্য বেদা অফ মেজিকেল ফৰ্মুলাজ এইখন হৈছে আটাইতকৈ নিউৱেষ্ট ফৰ্ম অফ বেদ আৰু মেডিচিনছৰ ওপৰত এই সকলোখিনি অথৰ্ববেদতে লিখা আছে আৰু যোনবিলাক ৰিচুৱেলছ এণ্ড প্ৰচিডিউৰ্ছ ফৰ এভৰিডে লাইফ সেইবিলাক সকলোবিলাক বেদাৰ পৰা পোৱা যায় আৰু যেনেকৈ আমাৰ মেৰেজেছ ফিউনাৰেলছ এইবিলাক পতা হয় তাত যোনবিলাক মন্ত্ৰাজ লাগে সেই সকলোবিলাক অথৰ্ববেদতে লিখা আছে Question number 7 হৈছে Patanjali was a philosopher of the Yogacara school. Option B, a author of a book on Ayurveda. Option number C হৈছে the philosopher of the Madhyamik school. Option number D, the author of a commentary on Panini's Sanskrit grammar. ইয়াৰ correct option to হ'ব the author of a commentary on Panini's Sanskrit grammar. Option number D লিখা আছে যে তেওঁ এখন পানিনিৰ যোনখন সংস্কৃত গ্ৰামাৰ আছিলে সেই সংস্কৃত গ্ৰামাৰখনৰ ওপৰত এখন কমেণ্টাৰী লিখিছিলে এতিয়া কমেণ্টাৰী কি হয় কমেণ্টাৰী হৈছে এখন ডেছক্ৰিপটিভ টেক্সট যিখন পানিনিৰ যোনখন সংস্কৃত গ্ৰামাৰ আছিলে সেই সংস্কৃত গ্ৰামাৰখনৰ নাম হৈছে অষ্টাধ্যায়ী আৰু সেই অষ্টাধ্যায়ীখন হৈছিলে বহুত অলপ কমপ্লেক্স লেংগুৱেজত লিখা আছিলে আৰু সেই কমপ্লেক্সিটিটো মানে নাইকিয়া কৰিবৰ কাৰণে পতঞ্জলীয়ে এখন কমেণ্টাৰী লিখিছিলে যিখন হৈছে এখন ডেছক্ৰিপটিভ টেক্সট যাতে অলপ ইজি লেংগুৱেজত বুজি পোৱা যায় আৰু তাৰ নাম হৈছে মহাভাষ্য পতঞ্জলীক ফাদাৰ অফ দ্য য়োগ বুলি কোৱা হয় য়োগা যিটো আমি য়োগা আমি কৰোঁ ডেইলি লাইফত আমাৰ ফিজিকেল মেণ্টেল হেল্থৰ কাৰণে ইম্পৰ্টেণ্ট তেওঁৱে আমাৰ এই পতঞ্জলীয়ে আমাক এই য়োগাৰ ওপৰত জ্ঞান দিছিলে Question number 8 হৈছে with reference to the colonial rule in India arrange the following events in the correct chronological order 1 হৈছে the Morley Minto Reforms Act 2 হৈছে the transfer of the capital from Calcutta to Delhi option number 3 হৈছে the First World War 4 হৈছে the Lucknow Pact এইকেইটা কি সনত হৈছিলে সেইকেইটা যদি আমি জানো দুটা বা তিনটা আমি জানিলে আমি chronology মিলাব পাৰিম মৰ্লে মিণ্টো ৰিফৰ্মটো কি আমি জানোৱে মৰ্লে মিণ্টো ৰিফৰ্ম টো হৈছিলে 1909ত এইটো এটা কমন এখন এক্ট হয় 1909ত হৈছিলে আৰু যোনটো দ্য ট্ৰান্সফাৰ অফ কেপিটেল ফ্ৰম কেলকাতা টু দিল্লী হৈছিলে 1911ত কলিকতাৰ পৰা যোনখন আমাৰ দিল্লীৰ কেপিটেল আছে সেই কেপিটেলখন প্ৰথমতে কেলকাতাত আছিলে তাৰপিছত দিল্লীলৈ শিফ্ট হৈছে এইটো 1911ত হৈছিলে তাৰপিছত দ্য ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ হৈছিলে 1914 to 1918ত ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ ছেকেণ্ড ৱৰ্ল্ড ৱাৰ কেতিয়া হৈছিলে কোনটো ডেটত হৈছিলে কাৰ মাজত হৈছিলে সেই দুখন ৱাৰ ৱৰ্ল্ড হিষ্ট্ৰীৰ পৰা আমি ইম্পৰ্টেণ্ট হয় আমি অলপ জানিবলগীয়া থাকে তাৰ বিষয়ে আমি ষ্টাডি কৰি ল'ব লাগিব যিসকল APSC বা তেনেকুৱা কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি থাকে তেওঁলোকে ইয়াৰ ওপৰত এটা ধুনীয়া নোটছ বনাই ল'লে ভাল হ'ব
এতিয়া হৈছে দ্য ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ 1914 to 1918 ভিতৰত হৈছিলে তাৰপিছত আহিলে এতিয়া দ্য লক্ষ্ণৌ পেক্টখন কি হয় লক্ষ্ণৌ পেক্টখনক আকৌ কংগ্ৰেছ লীগ পেক্ট বুলিও কোৱা হয় এইখন হৈছিলে আমি এইখন মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী বুকত ধুনীয়াকৈ লিখা আছে যে দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু মুছলিম লীগৰ মাজত এইখন হৈছিলে 1916ত লক্ষ্ণৌত হৈছিলে সেইকাৰণে লক্ষ্ণৌ পেক্ট বুলি কোৱা হয় কিন্তু এই পেক্টখন বহুত বেছি দিন ইয়াৰ ইম্পৰ্টেঞ্চটো নাথাকিলে কিয়নো 1919ত মণ্টেগো চেমছফৰ্ড ৰিফৰ্মটো আহিয়ে গ'ল সেইকাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919ৰ কাৰণে এইখনৰ যিটো ৰেলেভেঞ্চ আছিলে সেইটো কমি গ'ল গতিকে এইকেইটাৰ ইয়াৰ কাৰেক্ট অপশ্যনটো আজি ক্ৰনলজিকেলি মিলাওঁ 1909 1 to 1তে থাকিব 1911 কেপিটেল যোনটো শ্বিফ্ট হৈছিলে কেলকাতাৰ পৰা দিল্লীলৈ 2 to 1ৰ পিছত 2 আহিব তাৰপিছত আহিব 3 দ্য ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ 1914 to 18 আৰু অপশ্যন নম্বৰ 4 দ্য লক্ষ্ণৌ পেক্ট দ্য 1916ত হৈছিলে গতিকে এইটো 1 2 3 4 এনেকৈ মিলাই থোৱাই আছিলে গতিকে আমাৰ অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব Question number 9 হৈছে in addition to Macaulay's minutes on education, which of the following is attributed to Macaulay as one of his landmark drafts? Option A, draft of the Indian Penal Code. Option B, draft of the Indian Forest Policy. Option C, draft of the Zamindari Abolition Act. Option D, draft of the Maritime Trade Policy. এই অপশ্যন কেইটাৰ ভিতৰত কোনটো কাৰেক্ট সেইটো আমি ক'ব লাগে মেকলেজ মিনিট যোনটো আহিছিলে এডুকেশ্যনৰ ওপৰত এটা এডুকেশ্যন ৰিলেটেড পলিচি হয় আৰু এই পলিচিটোৰ মতে ইংলিছ এডুকেশ্যন আমাৰ ইণ্ডিয়ান এডুকেশ্যন ছিষ্টেমৰ লগত জড়িত হৈছিলে আৰু লৰ্ড মেকলে যিজন আছিলে তেওঁ আৰু অন্য কোনটো লেণ্ডমাৰ্ক ড্ৰাফ্টৰ লগত জড়িত আছিলে সেইটো সুধিছে আৰু ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নম্বৰ এ ড্ৰাফ্ট অফ দ্য ইণ্ডিয়ান পিনেল কোড আজিকালি এইটো ইণ্ডিয়ান পিনেল কোড বুলি কোৱা নহয় ফ্ৰম জুলাই 1 2024 ইয়াক অন্য এটা নামেৰে নামাকৰণ কৰা হৈছে সেইটো হৈছে ভাৰতীয় ন্যায় সংহিতা Question number 10 হৈছে which of the following are correct Assam produces nearly 80% of jute in India statement number 1 to 80% আমাৰ jute আমাৰ অসমে প্ৰডিউস কৰে বুলি কৈছে এই স্টেটমেন্টটো ভুল হ'ব কিয়নো যোনটো জুট প্ৰডাকশ্যনত নম্বৰ 1ত আছে ৱেষ্ট বেংগল যি 75% প্ৰডাকশ্যন কৰে ছেকেণ্ডত আছে 16% কৰে বিহাৰে আৰু নম্বৰ 3ত প্ৰডাকশ্যন লিষ্টত আছে 3ত অসম আৰু অসমে 5% জুট প্ৰডাকশ্যন কৰে গতিকে এই স্টেটমেন্টটো ভুল হ'ব আৰু এই স্টেটমেন্টটো ভুল হোৱাৰ লগে লগে অপশ্যন এ আৰু অপশ্যন ডি যোনটো 1 2 3 and 1 and 4 আছিলে এইকেইটা এই দুটা আমি অপশ্যন কাটি দিব পাৰোঁ আৰু এতিয়া বি আৰু চিৰ ভিতৰত আনচাৰটো হ'ব ইয়াত যোন দুটা কমন আছে সেইকেইটা হৈছে 2 and 3 আমি চাবই নালাগে এই দুটা কাৰেক্ট হ'ব এতিয়া আমি চাব লাগিব যে statement number 4 টো কাৰেক্ট হয় নে নহয় jute is commonly cultivated with wheat in rotation jute টো commonly wheator rotationত কৰা হয় মোৰ মতে এনেকুৱা ধৰণৰ যেতিয়া দুটা বস্তুৰ ভিতৰত মিক্স কৰি দিয়া হয় তেতিয়া এনেকুৱা কিছুমান ষ্টেটমেন্ট কেতিয়াবা ভুল থাকে জুটৰ লগত wheatক rotationত কৰা নহয় ৰাইস কৰা হয় আৰু যোনটো আমাৰ হুইট আৰু হেৰিয়ৰ জুটৰ ৰোটেশন যোনটো কৰা হয় কম্বিনেশ্যন সেইটো প্ৰায় বহুত কম কৰা দেখা যায় গতিকে অপশ্যন নম্বৰ 4 টো ভুল হ'ব আৰু আমাৰ আনসাৰটো আহিব অপশ্যন নম্বৰ সি 2 and 3 এতিয়া 11 নম্বৰ কোৱেশ্চনটো হৈছে which of the following amendment acts introduced changes to the preamble of India এটো একেবাৰে বহুত বেছি ইজি কোৱেশ্চন এটো হৈছে অপশ্যন নম্বৰ সি এটো সকলোৱে মনত ৰাখি ল'ব লাগে নোট কৰি থ'ব লাগে আৰু এটো মুখস্থ কৰি লোৱা ভাল যে এটো 42nd amendment act 1976 very easy 340 of the constitution of India provides for the appointment of a commission to investigate the conditions of and measures for improvement of the option A socially and educationally backward classes option B socially and economically backward classes option C educationally and economically backward classes option D
শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইবছ। এতিয়া আৰ্টিকল 340 যিটো কনষ্টিটিউশ্যন অফ ইণ্ডিয়াত আৰ্টিকল আছে সেইটোৱে ছ'চিয়েলি এণ্ড এডুকেশ্যনেলি বেকৱাৰ্ড ক্লাছেছৰ ওপৰত এখন কমিশ্যন বনাইছে যি ইনভেষ্টিগেট কৰিব সেই ছ'চিয়েলি এণ্ড এডুকেশ্যনেলি বেকৱাৰ্ড ক্লাছেছবিলাকৰ কণ্ডিশ্যনছ আৰু ইম্প্ৰুভমেণ্টবিলাক। গতিকে অপশ্যন এটোৱে কাৰেক্ট হ'ব।